নমস্কাৰ আৰজিত উদ্যান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো কম্পিউটাৰ স্কিল টেষ্টৰ আজি আমি তৃতীয়টো প্ৰেক্টিকেল সেট চাম য'ত নেকি এমএছ ৱৰ্ডৰ আৰু এমএছ এক্সেলৰ এটাকৈ কুৱেশ্যন আমি সলভ কৰিম সো এমএছ ৱৰ্ডৰ কুৱেশ্যনটো অফিচিয়েল লেটাৰ হয় ফৰ্মেল লেটাৰ আৰু কাক মেনশ্যন কৰিছে ওপৰত হেডিং আছে গুৱাহাটী হাইকোৰ্ট গুৱাহাটী দেন লেটাৰ নং আছে ডেট আছে কালৈ পঠিওৱা হৈছে সেকশন অফিচাৰলৈ এডমিনিষ্ট্ৰেশ্যন ব্ৰাঞ্চ গুৱাহাটী হাইকোৰ্ট গুৱাহাটী সাবজেক্ট কি আছে সাবমিশন অফ মান্থলি ওয়ার্ক রিপোর্ট অর্থাৎ মান্থলি ওয়ার্ক রিপোর্ট বিচাৰি পিনে ফর্মেল লেটার এখন লিখা হৈছে ইয়াত স্যার ম্যাডাম বলি এড্রেস কৰি কি লিখিছে আই এম ডাইরেক্টেড টু রিকোয়েস্ট ইউ টু সাবমিট দি মান্থলি ওয়ার্ক রিপোর্ট অফ ইউর রেসপেক্টিভ সেকশন ফর দি মান্থ অফ জুলাই 2026 অর্থাৎ জুলাই 2026 ৰ যি ৰিপোর্ট আছে মান্থলি ওয়ার্ক রিপোর্ট সেইটো সাবমিট কৰিব লাগে The report should contain details of files received, files disposed of, pending matters and other important activities undertaken during the month. So, kiki bisarise ebla mention korise. The report may kindly be submitted to the administration branch on or before 15th August 2026 for necessary review and record. Yours faithfully, R. Sharma, Section Officer, Administration Branch. অর্থাৎ R. Sharma bisarise Section Officer, Administration Branch or hoy. সো এইটো আমি টাইপ কৰিব লাগিব টাইপ কৰাৰ পিছত কিছুমান ফৰমেটিং আমাক দি দিছে যেনেকৈ সেট পেজ সাইজ টু A4 উইথ 1 ইঞ্চ মাৰ্জিন পেজ সাইজ আমি A4 ল'ব লাগিব 1 ইঞ্চ মাৰ্জিন 1 ইঞ্চ মাৰ্জিন যদি নাথাকে 2.54 cm লিখা ওলাব বাই ডিফল্ট সেন্টাৰ এলাইন কৰিব লাগে য'ত নেকি গুৱাহাটী হাই কোৰ্টটো সেন্টাৰত থাকিব এণ্ড গুৱাহাটী বোল্ড কৰিব লাগিব দুইটা বোল্ড কৰিব লাগিব সেন্টাৰ এলাইন এণ্ড বোল্ড সাবজেক্টটো বোল্ড কৰিব কৈছে জাস্টিফাই কৰিব কৈছে মেইন বডি ডেট টু বোল্ড কৰিব কৈছে প্ৰপাৰ স্পেচ দিব কৈছে বিটুইন এড্ৰেছ সাবজেক্ট বডি এণ্ড সিগনেচাৰ এইবিলাকৰ মাজত ধৰক লেটাৰবিলাকত যেনেকৈ আৰু আমি অলপ গেপবিলাক থওঁ এইবিলাক স্পেচিং দিব লাগিব এড এ বটম বৰ্ডাৰ বিলো দি হেডিং সেকশ্যনৰ তলত বটম বৰ্ডাৰ দিব লাগিব ইনচাইড পেজ নাম্বাৰ ইন দি ফুটাৰত পেজ নাম্বাৰ আৰু ফুটাৰত টেক্সটটো আকৌ এড কৰিব লাগিব অৰ্থাৎ ফুটাৰত পেজ নাম্বাৰো লাগিব লগতে টেক্সটটো লাগিব আৰু সেভ কৰিব লাগিব সো প্ৰথমতে আমি এইটো কৰিলো তাৰ পিছত এমএছ এক্সেলৰ আমি কুৱেশ্যনটো চাম স্কিপ নকৰিব ভালদৰে চাব ওয়ান বাই ওয়ান আমি কেনেকৈ কৰিম আৰু এবাৰ ভালদৰে কিন্তু যি ফৰ্মেল লেটাৰ এটা ফৰ্মেট আপোনালোকে মনত থৈ দিব যদি নিজে টাইপ কৰিবলগীয়া হয় সেই কাৰণে তাৰ কাৰণে মই ক'ত যাব লাগিব মই এইটো ৱৰ্ড ফাইলটো খুলি লৈছো হা কোনটো আছিলে এইটো আছিলে নে এইটোতো অফিস মেমোৰেন্ডাম এইটো নহয় ওকে মই নিজে এটা বনাই লৈছো প্ৰেক্টিস সেট 3 বুলি দেন মই আগত ইয়াৰ পৰা কপি কৰি লৈছো হা মই আৰু টাইপ কৰি নাথাকো গুটেটো কপি কৰি লৈছো ওকে ইয়াত পেস্ট কৰি দিলো আৰু যেনেকৈ ডিফল্ট টাইপৰ যেনেকুৱা থাকে তেনেকৈ মই পেস্ট কৰি দিছো তাৰ পিছত আমি ফৰমেটিং কি দিছে হেতু কৰিছম ওকে এইটো হৈছে আমাৰ যি লেটাৰ আছিল হেতু এতিয়া ওয়ান বাই ওয়ান আমি যি কুৱেশ্যন আছে হেতু আমি কৰিম প্ৰথম কি কৈছে সেট পেজ সাইজ টু A4 এণ্ড 1 ইঞ্চ মাৰ্জিন প্ৰথমতে পেজ সাইজ A4 কৰিব লাগিব লেআউটত গৈ আমি যেটো সাইজ আছে পেজ সেটআপত A4 এটো বাই ডিফল্ট হৈ থাকে আৰু মাৰ্জিনটো 1 ইঞ্চ কৰিব লাগিব আৰু মাৰ্জিনত গৈ কাস্টম মাৰ্জিনত যাম 2.54 cm বুলি আছে 2.54 হলে 1 cm এ হয় কি কয় 1 ইঞ্চ হয় 2.54 cm হলে 1 ইঞ্চ হয় গতিকে একো কৰিবলগীয়া নাই ওকে কৰিলো নেক্সট কি কৈছে এটোটো হৈ গল এক নম্বৰ নেক্সট আমাক কৈছে সেন্টাৰ এলাইন এণ্ড বোল্ড গুৱাহাটী হাইকোৰ্ট এণ্ড গুৱাহাটী হাইকোৰ্ট আৰু গুৱাহাটী সেন্টাৰ এলাইন কৰি বোল্ড কৰিব লাগিব তো সেন্টাৰ এলাইন আমি কৰিবলৈ কি কৰিব পাৰো হোমত যাম প্যাৰাগ্ৰাফ সেকশনত যেটো সেন্টাৰ এলাইন অপচন আছে তাত হেতু কৰিব লাগিব তাত ক্লিক কৰিলে হ'ল আৰু বোল্ডত ক্লিক কৰি দিলো দুই নম্বৰটো হৈ গল তিনি নম্বৰ কি কৈছে মেক দি সাবজেক্ট বোল্ড সাবজেক্ট কি আছে সাবজেক্ট আছে সাবমিশন অফ মান্থলি রিপোর্ট এইটো বোল্ড কৰি দিও হৈ গল তিনি নম্বৰ কমপ্লিট জাস্টিফাই দি মেইন বডিটো জাস্টিফাই কৰিব কৈছে অৰ্থাৎ এইটো হৈছে মেইন বডি টেক্সট জাস্টিফাই কৰি দিও এইটো হৈ গল আপোনালোকে মানে টাইপ কৰোতে যিমান সময় লগাব হেইটোৱে সময় লাগিব বাকি এইবোৰ কৰিবলৈতো উইদিন 5 সেকেন্ড 10 সেকেন্ডৰ ভিতৰত হৈ যায় বোল্ড দি ডেট 15th August 2026
ডেট কোনটো এইটো বিফোৰ 15th আগষ্ট 2026 এইটো বোল্ড কৰিব লাগিব যেটো নেকি লেটাৰত আছিলে ওকে ডেটৰ পৰা কি কয় নহয় বোল্ড দি ডেট 15th আগষ্ট 2026 সো 15th আগষ্ট 2026 এইটো বোল্ড কৰি দিলো apply proper spacing between address subject body and signature address তাৰপিছত সাবজেক্টটো আমি লাগিলে এটা স্পেস মাৰি দিও দেন সাৰ মেডামটো এটা স্পেস মাৰি দিও আৰু yours faithfully to এটা মই স্পেস নহয় এন্টাৰ মাৰি দিলো আৰু ঠিক আছে সো yours faithfully to আমি লেফট সাইডতো লিখিব পাৰো ৰাইট সাইডতো আমাক ডেমোত যেটো দেখাইছিল লেফট সাইডত আজিকালি অফিশিয়াল লেটাৰ বিলাক কি হয় লেফট সাইডতে থাকে সব এলাইনমেন্ট বিলাক লেফট মাৰ্জিন থাকে সো এইটো হৈ গল date 15th August 2026 apply proper spacing এখানে হৈ গল পিছত আকৌ মিলাই লম লাগিলে add a bottom border below the heading section তলত bottom border heading section কোনটো এইটো গুৱাহাটী আৰু গুৱাহাটী হাই কোৰ্ট এইটো ইয়াৰ তলত আমি bottom border লগাব লাগিব তাৰ কাৰণে আমি কোড যাম প্যাৰাগ্ৰাফ সেকশনত যি নেকি border দিয়ে প্ৰথমটো হৈছে bottom border এইটো ক্লিক কৰিলে হ'ল এইটো heading sectionৰ তলত bottom border add হৈ গল এইটো হৈ গল inside page number in the footer and add a footer text GSC space JAA then hyphen practice set 3 so এটা কথা আমি যদি ফুটাৰত পেজ নাম্বার লগাও আকৌ যদি ফুটাৰ লগাও আপোনালোকে নিশ্চয় গম পায় আগতে ভিডিওত আলোচনা কৰিছিলো এটা লগা লাইনটো গুছি যায় তাৰ কাৰণে কি উপায় আমি প্ৰথমতে ফুটাৰটো এড কৰি দিও আৰু পেজ নাম্বাৰও যেহেতু কৈছে দুইটা এড কৰি দিও একেলগে ফুটাৰত যাম blank 3 columns to লম লেফট সাইডটো ডিলিট কৰি দিও আৰু ইয়াত মই যেটো নেকি কি কৈছিলে GSC JAA hyphen practice set 3 হেতু লিখি দিও GSC JAA স্পেস দিয়া আছে রাইট JAA তাৰ পিছত কি আছে hyphen practice set 3 practice set আছে সকে ন 3 আছে এবাৰ চাই লও S2 ক্যাপিটাল লেটাৰ আছে S2 capital okay and then page number add কৰিব কৈছে তে page number মই type text যত আছে তাতে যাম insertত গৈ again page number ক্লিক কৰিম তাৰ পিছত current যেটো পজিশন আছে current পজিশনত গৈ plain number টো ক্লিক কৰিলে হ'ব তে page number আহি যাব নহলে এবাৰ header add কৰিলে কি কয় header বলে নহলে কি হবে এবাৰ যদি ফুটাৰ এড কৰি আকৌ এক্সট্ৰা কৈ পেজ নাম্বার দিবলৈ যায় তেতিয়ালে ফুটাৰ গুছি যাব আকৌ পেজ নাম্বার যদি গোছাই ফুটাৰ দিব যায় তেতিয়া পেজ নাম্বার যাবগে তেনেকা হয় মানে সো একেলগে হেতু কৰিব পাৰিব আৰু সেভ কৰিব কৈছে GSC_JAA_word_practice_3.docx সো এটো সেভ কৰিব পাৰিব বাকি আমাৰ যেটো অফিশিয়াল লেটাৰ এটো হৈ গল তেনেকুৱা ইয়াতো অকল ফৰমেটিং বিলাকে কৰিব কৈছে এটো হৈছে অফিশিয়াল লেটাৰ আমাক সাইজ একো কোৱা নাই পইণ্ট কি ৰাখিব একো কোৱা নাই ডিফল্ট যেটো আছে হেইটোৱে থাকক আৰু যদি আপোনালোকে বিচাৰে অলপ কিবা কৰি দিব পাৰে কিন্তু ইমান নকৰাই ভাল কাৰণ ফন্টৰ কথা একো উল্লেখ কৰাই নাই যে কিমান সাইজ থম আৰু কোনটো ফন্ট থম সো আমি ওয়ান বাই ওয়ান চাই লও গুটেকিটা কৰিছো না নাই প্ৰথম কৈছে পেজ সাইজ A4 এবাৰ ৰিচেক কৰি লব যেতিয়া নেকি সাবমিট কৰিব তাৰ আগত এইটো মই উলিয়ালো পেজ A4 আছে না নাই আমি ইয়াত সাইজত গৈ A4 ত সিলেক্ট হৈ আছে ওকে আছে প্ৰথমটো ওকে মার্জিনও চাইলো এবাৰ মার্জিনত গৈ কাস্টম মার্জিনত 2.54 cm সব আছে টপ বটম লেফট রাইট ওকে সেকেন্ড কোয়েশ্চন টু কি সেকেন্ড কোয়েশ্চন টু হৈছে সেন্টার এলাইন এন্ড বোল্ড গুৱাহাটী হাই কোর্ট এন্ড গুৱাহাটী সেন্টার এলাইন আৰু বোল্ড কৰিব কৈছে সো আমাৰ এটো সেন্টার এলাইন হৈ আছে আৰু বোল্ডও হৈ আছে নেক্সট কি কৈছে make the subject bold subject to bold হৈ আছে ওকে তাৰ পিছত justify the main body justify কৰা হৈ গল date to 15th August 2026 bold কৰা হৈ গল then bottom border below the heading section তলত bottom border লগালো then কি কৈছে page number আৰু footer আছে নে page number আছে footer আছে কিবা যদি ভুল চাই তেতিয়ালে কমেন্ট সেকশনত জনাব আৰু সেভ কৰিব লাগে বাকি এটো সেভ কৰিলে হল সেভ মই এটো কপিয়ে কৰি লৈছো আৰু নিজে টাইপ কৰি নাথাকো কোড জাম ফাইলত গৈ সেভ এজ গৈ প্ৰ্যাকটিস সেটতে সেভ কৰি দিলো ওকে আন্ডাৰস্কোৰ আছে হেকিটা মাৰি সেভ কৰিব পাৰিব এইটো হৈছে আমাৰ
প্ৰথম MS Wordৰ সলিউশন ইয়াৰ পিছত আমি এক্সেলৰ যেটো কোৱেশ্চন এইটো চাই লও ইয়াত কি কৈছে ক্ৰিয়েট দি ফলোইং ওয়ার্কশিট ইয়াত এটা আমাক ওয়ার্কশিট দিছে যত সিরিয়াল নাম্বার then employee name section task assigned task completed completion percentage আৰু performanceৰ বিষয়ে দিছে আৰু লগতে কেইটামান কোৱেশ্চন দিছে যে ক্যালকুলেট completion percentage use if formula সো যিখিনি ডাটা আছে এইখিনি আগত মই এক্সেল শীটত লৈ লওঁ এক্সেল শীটত মই লৈ থৈছো অকল কি কৰিব লাগে এইবিলাক ধুনিয়াকৈ এৰেঞ্জ কৰিব লাগে সো খেলিমেলিকে আছে ধুনিয়াকৈ এৰেঞ্জ কেনেকৈ কৰিম কন্ট্ৰোল এ সিলেক্ট কৰিম দেন অল্ট এইচ ও আই কি কৰিব লাগিব অল্ট এইচ ও আই কন্ট্ৰোল এ সিলেক্ট কৰিব গোটেই শীট সিলেক্ট হৈ যাব অল্ট এইচ ও আই আকৌ অল্ট এইচ ও এ তাৰ পিছত যদি বৰ্ডাৰ দিব লাগে এগেইন কন্ট্ৰোল এ সিলেক্ট কৰিব যিমান লৈকে ডাটা আছে ইমান লৈকে সিলেক্ট হ'ব অল্ট এইচ বি এ প্ৰেছ কৰিব অলপ জুম কৰি দিছো ঠিক আছে বাকি তাৰ পিছত অলপ মিলাই লব কোৱেশ্চন আমি সামে আৰু কিবা যদি মিলাব কৈছে কোৱেশ্চন কি কৈছে প্ৰথমতে ক্যালকুলেট কমপ্লিশন পার্সেন্টেজ টাস্ক কমপ্লিটেড divided by task assigned into 100 অর্থাৎ পার্সেন্টেজ উলিয়াব কৈছে পার্সেন্টেজ আমি কেনেকৈ উলিয়াম জিটো নেকি আমি অ্যাচিভ কৰিছো অৰ্থাৎ কমপ্লিট কিমান আছে 45 ব্র্যাকেটত আমি এইটো সিলেক্ট কৰিব লাগিব 45 ৰ ঘৰটো আউট অফ কিমান স্ল্যাশ দিম আউট অফ 50 আছিল টাৰ্গেট অ্যাসাইন কৰিছিল 50 ব্র্যাকেট ক্লোজ ইনটুৰ কাৰণে স্টার্ট দেন 100 এন্টার প্রেস কৰিম 90 ওলাই গৈছে ড্ৰেগ কৰিলে ওলাই পৰিব ওকে নেক্সট কি কৈছে ইউজ ইফ ফৰ্মুলা ইফ ফৰ্মুলাৰ জৰিয়তে 90% বা তাতকৈ এবভ হলে এক্সেলেন্ট 80% ৰ পৰা 89.99 যদি হয় তেতিয়া হলে গুড আৰু বিলো 80% হলে নিডস ইমপ্ৰুভমেন্ট অৰ্থাৎ তিনিটা ক্ৰাইটেৰিয়া দিছে গতিকে আমি ইফস লগাব পাৰো যদি আপডেটেড ভাৰ্সন হয় আৰু নহলে নেস্টেড ইফ লগাম 90% বা তাতকৈ এবভ হলে এক্সেলেন্ট সো পারফরম্যান্সৰ ঘৰত আহিম আমি ইকুৱেল দিম ইফ লিখিম দেন ব্র্যাকেট ওপেন completion percent select করিম 90 f2 ঘৰটো greater than or equal to 90 বুলি লিখিম কমা দিম যদি f2 ঘৰৰ ভ্যালু greater than or equal to 90 হয় তেতিয়ালে কি লিখা ওলাব লাগে ইনভার্টেড কমা কি আছে excellent ওকে excellent লিখিলো ইনভার্টেড কমা ক্লোজ কৰিলো আকৌ কমা দিম আকৌ আমি ইফ ফৰ্মুলা লিখিব লাগিব কাৰণ আমাক কেইবাটাও ক্ৰাইটেৰিয়া দিছে তিনিটা আছিল ইফ লিখিলো আকৌ ব্র্যাকেট ওপেন কৰিলো আকৌ আমি f2 সিলেক্ট কৰিলো এতিয়া আকৌ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু কিমান দিব লাগিব 80 বা 80 তকৈ বেছি 80 ৰ পৰা 89.99 89.99 মানে কেলে আমি 90 লৈকে তো ধৰিয়ে ললো গতিকে গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 80 দিলে হৈ যাব কমা দিলো দেন ইয়াত আমি কি লিখিব লাগিব গুড বুলি ইনভাৰ্টেড কমাত গুড আকৌ কমা আর যদি হেটো ফলস হয় আমি আকৌ সিলেক্ট কৰি ইফ লগাব পাৰি কিন্তু যদি ফলস হয় তেতিয়ালে কি লিখিয়া ওলাব লাগে নিডস ইমপ্ৰুভমেন্ট আমি ইনভার্টেড কমা অন কৰিলো দেন নিডস ইমপ্ৰুভমেন্ট দেন ইনভার্টেড কমা ক্লোজ আকৌ দুটা আমি ব্র্যাকেট ক্লোজ কৰিব লাগিব কাৰণ আমি দুটা ইফ লগালো ইয়াত তো প্ৰথম এক্সেলেন্ট ওলাই গৈছে 90% বা 90% তকৈ বেছি হলে এক্সেলেন্ট আপোনালোকে চেক কৰিব পাৰে 90% গতিকে এক্সেলেন্ট 90 হলে এক্সেলেন্ট 85 হলে গুড 80 তকৈ তলত কোনো নাই গতিকে নিডস ইমপ্ৰুভমেন্ট প্ৰয়োজন হোৱা নাই যদি থাকিলেহেতেন তেতিয়ালে প্ৰয়োজন হলহেতেন বা ওলালেহেতেন নেক্সট কি কৈছে ক্যালকুলেট টোটাল টাস্ক অ্যাসাইনড এন্ড টোটাল টাস্ক কমপ্লিটেড কিমান টাস্ক অ্যাসাইন কৰা হৈছিল আৰু কিমান কমপ্লিট হৈছে এইটো টোটাল উলিয়াব কৈছে সো ইয়াত তলতে আমি টোটাল এটা ঘৰ লিখিলো টোটাল কৰিবলৈ হলে আমি সাম কৰিব পাৰো বেলেগ উপায় আছে সিলেক্ট কৰি অল প্লাস কৰি দিলে হৈ যায় আমি সাম লৈ পিনে গুটেকিটা ড্ৰেগ কৰি সিলেক্ট কৰিলো d2 ৰ পৰা d9 ব্র্যাকেট ক্লোজ এন্টাৰ অৰ্থাৎ টোটাল টাস্ক কিমান আছিল 385 ইয়াটো একে আমি ড্ৰেগ কৰি দিলে হ'ব বা আমি নিজে সাম ফৰ্মুলাৰে লৈ লৈছো সিলেক্ট কৰি দিলো আমি e2 ৰ পৰা e9 ব্র্যাকেট ক্লোজ এন্টাৰ 336 এখিনি আপোনালোকে আগতো পাৰ কৰিছে বহুতখিনি কৰালো গতিকে আৰু মই ডিটেইলছ ওয়াইজ কোৱা নাই সোনকালে কৰি দিছো মানে অকল সলিউশনটো দেখাই দিছো কিমান সময়ত কৰিব পাৰো বা কিমান কম সময়ৰ ভিতৰত আমাৰ গোটেইটো কমপ্লিট হৈ যায় তাৰ পিছত কি কৈছে ক্যালকুলেট দি ওভাৰঅল কমপ্লিশন সো ওভাৰঅল কমপ্লিশনটো আকৌ মনত থব গোটেইটো ক্যালকুলেট কৰিলে নহব যোগ কৰিলে নহব ওভাৰঅল কমপ্লিট মানে কিমান হৈছে এভাৰেজটো বিচাৰিছে যে এভাৰেজ কিমান হৈছে এটো ওভাৰঅল বুলি কব এভাৰেজ আমি ফৰ্মুলা এপ্লাই কৰিম ইকুৱেল দি এভাৰেজ লিখিম দেন ড্ৰেগ কৰি দিম ব্র্যাকেট ক্লোজ
ওভাৰঅল 87.41 হৈ গৈছে এতিয়া কি কৈছে হাইয়েষ্ট কমপ্লিশন আৰু লোৱেষ্ট কমপ্লিশন উলিয়াব লাগে ম্যাক্স আৰু মিনিমাম ফৰ্মুলা ব্যৱহাৰ কৰি সো ইয়াতে হাইয়েষ্ট বুলি লিখি লওঁ হাইয়েষ্ট কমপ্লিশন তাৰ পিছত আকৌ ইয়াতে কপি কৰি ইয়াতে পেস্ট কৰি লোৱেষ্ট লিখি লওঁ লোৱেষ্ট কমপ্লিশন ওকে ইমানটো পাৰিব চাগে হাইয়েষ্টৰ কাৰণে আমি কি কৰিম ইকুৱেল দিলো ইকুৱেল দি ইয়াত নকৰো কত কৰো ইয়া কমপ্লিশন কত আছিল ইয়াত পাৰ্সেন্টেজ ইয়াত কৰো দেখিলে ভাল হ'ব ঠিক আছে ইয়াৰ পৰা কাট কৰি ইয়াত লৈ আহিছো মানে ওচৰে থাকিলে বা কমপ্লিশনৰ ঘৰৰ তলত হলে ভাল লাগে আৰু কোনো কথা নাই মই যত কৰিছিলো তাতো কৰিব পাৰিলো হয় হলেও আৰু ইয়াত কৰো হাইয়েষ্ট কিমান হৈছে ইকুৱেল দিলো ম্যাক্স লিখিলো ব্ৰেকেট অন গোটেইকেইটা সিলেক্ট কৰো দেন ব্ৰেকেট ক্লোজ এন্টাৰ হাইয়েষ্ট 96 আছে ইয়াত দেখিবলৈ পাইছে আৰু লোৱেষ্টৰ কাৰণে এইটো ফৰ্মুলা কপি কৰি ইয়াত পেস্ট কৰো একে ঘৰৰ পৰাইতো লোৱেষ্ট উলিয়াব লাগে আমি ম্যাক্স টু অকল মিন কৰি দিও এন্টাৰ প্ৰেছ কৰো 80 ওলাই গৈছে ওকে সো কপি পেস্ট কৰি অলপ সময় বচালো আৰু এপ্লাই বৰ্ডাৰ্স বোল্ড হেডিং এন্ড অটো ফিট বৰ্ডাৰ এপ্লাই কৰিব লাগিব আৰু হেডিংস বোল্ড দিব লাগিব সো গোটেইকেইটা বৰ্ডাৰ এপ্লাই কৰি দিও অল্ট এইচ বি এ প্ৰেছ কৰিলে বৰ্ডাৰ হৈ যাব হেডিং টু বোল্ড কৰিব কৈছে নে বোল্ড কৰিব কৈছে কন্ট্ৰোল বি প্ৰেছ কৰো আৰু অটো ফিটৰ কাৰণে গোটেইকেইটা সিলেক্ট কৰি অল্ট এইচ ও আই কৰি চাব হয় নে নহয় আৰু অল্ট এইচ ও এ যদি নহয় অলপ এইকেইটা টানি দিব বা আমি গোটেইকেইটা সিলেক্ট কৰিও কত যাব পাৰো অটো ফিটৰ কাৰণে যেটো নেকি আমি হোম অপশন আছে হোম অপশনত যাম হোম অপশনত যোৱাৰ পিছত যেটো নেকি সেলস আছে সেলসত গৈ ফৰমেটত গৈ অটো ফিট ৰো হাইট আকৌ সেলসত গৈ ফৰমেটত গৈ অটো ফিট কলম ওয়েট এটো কৰি দিলে হৈ যাব তাৰ পিছত আৰু সেন্টাৰ এলাইনমেন্ট হেবোৰ একো কোৱা নাই ক্ৰিয়েট এ কলাম চাৰ্ট শোয়িং এমপ্লয়ি ভাৰ্সেস কমপ্লিশন এমপ্লয়ি আৰু এমপ্লয়ি আমি সিলেক্ট কৰিব লাগিব আৰু কমপ্লিশন কিমান আছে এটো সিলেক্ট কৰিব লাগিব আৰু কলাম চাৰ্ট তাৰ কাৰণে আমি এমপ্লয়ি পুনম দাসলৈকে সিলেক্ট কৰিলো কমপ্লিশন আমি 80 লৈকে সিলেক্ট কৰিলো দেন আমি কত যাম ইনসাৰ্টত যাম ইনসাৰ্টত গৈ ইয়াত চাৰ্ট যেটো আছে 2D কলম 3D কলম কেবাটাও আছে আমি 2D কলমটোৱে লৈ লৈছো দেন অলপ জুম আউট কৰিলো এবং মিলাবলৈ আমি কি কৰিব পাৰো তলত ড্ৰেগ কৰি আনিলো ঠিক আছে কেনেকুৱা ডিজাইন দিব লাগে কিবা মেনশন কৰিছে নেকি আমি কোৱেশ্চন চাইলো যিকোনো ডিজাইন দিব পাৰি ইয়াত তলত সব নামবিলাক ওলাই পৰিছে যে অনিল দাস এফালে 90 গম পোৱা গৈছে বা ডিজাইন ইয়াৰ পৰা যিকোনো লব পাৰে যিখিনি अवेलेबल থাকে আৰু তেত বহুত ডিজাইন আছে যিখিনি अवेलेबल থাকে এমএস এক্সেলত তাৰে পৰা যিকোনো এটা সুইটেবল দি দিব যদি একো কোৱা নাই নহলে আৰু বাই ডিফল্ট থাকক সময় বাচিব আৰু কি কৈছে টাইটেল দি চাৰ্ট ষ্টাফ পারফরম্যান্স রিপোর্ট ওকে ষ্টাফ পারফরম্যান্স রিপোর্ট বুলি এটো লিখিব লাগিব যেটো নেকি কমপ্লিশন পার্সেন্টেজ আছে এটো ষ্টাফ পারফরম্যান্স রিপোর্ট বুলি টাইটেল দিব কৈছে হৈ গল তাৰ পিছত সেভ এজ জিএসসি আন্ডাৰস্কোৰ জেডবল আন্ডাৰস্কোৰ এক্সেল আন্ডাৰস্কোৰ প্ৰেক্টিস তাৰ পিছত এটো সেভ কৰিব কৈছে আৰু আমাৰ টাস্কটো ইমান আছিল বেছি টান নাছিল ফন্টৰ একো কোৱাই নাই গতিকে ফন্ট নিজৰ ইচ্ছামতে কিবা এটা দিলে হল টাইমছ ৰোমান দি দিব দেখিবলৈ ঠিক লাগিব টাইমছ ৰোমান আৰু এটোটো হৈ গল ইয়াতো টাইমছ ৰোমানে দি দিম সো এইটো আছিল একেবাৰে সহজ আছিল কিন্তু অকল ফৰ্মুলা ইফৰ ফৰ্মুলাটো লগাব লাগিব আৰু ইয়াত ঠিক আছে বাকি মই যেহেতু আগৰ পৰা এক্সেল শীট আছিল গতিকে সেভ কৰি লৈছো সো কিবা যদি ডাউট আছে তেতিয়ালে ক'ব বাকি প্ৰেক্টিস সেটৰ কাৰণে আপোনালোকে এপত উপলব্ধ পাব ইয়াত যেগিটা আছে প্ৰেক্টিস সেট যত নেকি আপোনালোকে টাইপিংৰ কাৰণে 60 টা আছে প্যাৰাগ্ৰাফ অকল 30 টা নহয় আপোনালোকে যদি পিডিএফ লয় তেতিয়া তা 60 টা পাব 30 টা টাইপিং টেষ্টৰ 30 ডেজৰ প্ল্যান আছে লগতে 30 ডেজ কমপ্লিট কৰাৰ পিছত আৰু 30 টা প্যাৰাগ্ৰাফ দিয়া আছে যাতে আপোনালোকে এসেসমেন্টটো কৰিব পাৰে আৰু এমএস ওয়ার্ড এক্সেলৰো 30 টা কোৱেশ্চন কে পাব লগতে 100 টা এমসিকিউ এক্সেলৰ পৰা ওয়াৰ্ডৰ পৰা বাকি এক্সেল শীটটো লবলৈ আৰু প্ৰেক্টিস সেটটো লবলৈ টেলিগ্ৰাম চ্যানেল আৰজিটি এথন এটো জয়েন কৰি লব তাতে পাই যাব